আমাৰ নামনিৰ মিয়া মুছলমান মানুহখিনি উজনিত ব্যৱসায় কৰিব যাবই সেইটো সাংবিধানিক প্ৰদত্ত অধিকাৰ এই ধৰণৰ ষ্টেটমেন্টে পৰিবেশটো আৰু বেয়াহে কৰিব কোনো জায়গাত মানুহ জোৰ কৰি নাযায় মানুহ মৰম চেনেহ প্ৰেমৰ মাজেৰে যায় ইয়াত যেটো আজি আপোনালোকে হাউসত ষ্টেটমেন্ট দি দিলে যেন এজিফ আমি লমেই এই যেটো এটা ষ্টেটমেন্ট আজি হাউসত হল এটো ইয়াৰ মেসেজ বহুত বেয়া যাব মই ৰফিকুল ইছলাম সাহেবক ৰিকুৱেষ্ট কৰিম যে আপুনি এটো উদ্ৰ কৰি লওক যেটো কলে যে এটো আমাৰ লিগেল অধিকাৰ সংবিধান অধিকাৰ গতিকে নামনিৰ মিয়া মুছলমান মানুহ উজনিত কাম কৰিব যামেই এনেকে নহয় সাংবিধানিক অধিকাৰ আৰু সমাজৰ নিয়ম শৃংখলা খিলঞ্জিয়া মানুহখিনি তাতে বাস কৰে আপোনালোকে যদি এনেকুৱা এটা আগ্ৰাসী মনোভাৱ লৈ যাম বুলি কয় কালিটো আৰু হুলস্থুল হ'ব সেইকাৰণে মই অনুৰোধ কৰিম আপোনালোকে ভাবি চাব কিন্তু এই ষ্টেটমেন্টটো বৰ ভাল ষ্টেটমেন্ট এটা ৰেকৰ্ডত হোৱা নাই মই অধ্যক্ষ মহোদয়ক ৰিকুৱেষ্ট কৰিম যদি আজি বিটিএটিত বড়ো জনজাতি অঞ্চল এটাত মই যদি ষ্টেটমেন্ট দিওঁ যে হিমন্ত বিশ্ব শৰ্মাৰ এটো সাংবিধানিক প্ৰদত্ত অধিকাৰ কালি মই যামেই কালি যদি কাৰ্বি আলঙত কাৰ্বি মানুহখিনি থাকে না জি মই একানে কৈছো মোৰ ৰিকুৱেষ্ট মই আপোনালোকক কোনো দাবী কৰিব খোজা নাই কালি যদি কাৰ্বি আলঙত যদি মই কওঁ যে কাৰ্বি আলং অসমৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মা যাবই কাৰ্বি মানুহখিনিয়ে কেনেকুৱা ফিল কৰিব সেইকাৰণে এনেকুৱা ধৰণৰ কথাৰ কাৰণে আজি সমস্যাবিলাক হৈ আছে মই ৰিকুৱেষ্ট কৰিম যে যদি আপোনালোকে উজনি অসমত এনেকে আগ্ৰাসীভাৱে যাম বুলি কয় মোৰ কাৰণে ল এণ্ড অৰ্ডাৰ মেইনটেইন কৰাটো টান হৈ যাব মাননীয় অধ্যক্ষ মহোদয় মুখ্যমন্ত্ৰী মহোদয় কথাটো ঠিকই কৈছে ভালো পাইছো কিন্তু ভাৰতত একমাত্ৰ ৰাজ্য অসম য'ত এই এখন ৰাজ্যৰ পৰা আৰু এখন জিলাত মানুহ যোৱা ব্যৱসায় কৰা বা শ্ৰম কৰাৰ ক্ষেত্ৰত প্ৰশ্ন নহয় ভাৰতত এনে ৰাজ্য আৰু নাই য'ত এনেকুৱা ফ্ৰী এক্সেছ নাই এখন জিলাৰ মানুহ নামনি মানুহ তাত যাব নোৱাৰিব আপাৰৰ মানুহ ইয়াত আহিব নোৱাৰিব এখন মুখ্যমন্ত্ৰী মহোদয় স্বীকাৰ কৰি আছে যে আমাৰ এখন ৰাজ্য য'ত এক্সেছ নাই এখন আপুনি স্বীকাৰ কৰি আছে কালি কি ষ্টেটমেন্ট ওলাইছে যে উজনিত মাছ নপঠাও তাৰমানে মই ইমান দিন যি কৈছিলো যে এতিয়া ইকনমিক ব্লকেডৰ কনসেপ্টটো লৈ আহিলে ইমান দিন আছিলে ভূমি জুৱা কালিৰ পৰা নতুন এলিমেন্ট এটা তাৰমানে অহা কালি খাৰুপেটিয়াত গণ্ডগোল এটা হলে অহা কালি খাৰুপেটিয়াত কৈ দিব গুৱাহাটীত সবজি নপঠাও তাৰমানে যিখিনি না মোক জাস্ট কৈ ল'ব দিয়ক অখিল গগৈ ডাঙৰীয়া যোগ দিব না মই আপোনাক অনুৰোধ কৰিছো এই ষ্টেটমেন্টটোৱে আইন শৃংখলা হ'ব পাৰে আপুনি ক'ব মই আপোনাক মই একদম আপত্তি কৰা নাই কাৰণ এই বিষয়টো ইয়াত অলপ নিষ্পত্তি হ'ব লাগিব সেইকাৰণে অখিল গগৈ ডাঙৰীয়াও ইয়াত দুআষাৰ কওক মই বিচাৰিম আজি যি ধৰণে হাউসত বিৰোধী দলপতিগৰাকীয়ে ক'লে কনষ্টিটিউচনেল লিগেল ৰাইটছ এইটো এক জায়গা সমাজৰ সেনসিটিভিটিবিলাক বেলেগ জায়গা কালি যদি আপুনি কয় যে কামাখ্যাও অসমৰ তুলনাত গতিকে কামাখ্যাত গৈ মই বহি লমেই নাই এইটোতো লিগেলি ৰাইট হলেওতো কোনেও নকৰে এটা হল লিগেলি ৰাইট আৰু আন এটা হৈছে সমাজৰ ব্যৱস্থা সমাজৰ সিস্টেম আজি আপোনালোকে আবেগত হক কিবা হক প্ৰথমবাৰ বিধানসভাৰ ৰেকৰ্ডত কৈ দিলে যে আমি আমাৰ অধিকাৰ আছে আমি গোটেই অসমত যামেই নাই এইটো কলো নাই আৰ্টিকল 14 মতে অধিকাৰ আছে কিন্তু সেইটো অধিকাৰ আমি প্ৰয়োগ কৰিব পাৰো নেকি আজি এটা খিলঞ্জিয়া জাতি জনগোষ্ঠী উজনি অসমত আজি এই ধৰণে তেওঁলোকে বাস কৰিছে তাতে যদি আপোনালোকক কোনোবাই মাতিছে কাম কৰিব মাতিছে আপোনালোক তাত যাবই অতিথি কিন্তু মই যামেই যেটো ষ্টেটমেন্ট আজি আপোনালোকে আৰম্ভ কৰিলে এই ষ্টেটমেন্টটো যদি সদনত আৰু দুবাৰ তিনিবাৰ পৰে মোৰ কাৰণে ল এণ্ড অৰ্ডাৰ কন্ট্ৰোল কৰাটো ডিফিকাল্ট হ'ব মই ল এণ্ড অৰ্ডাৰ পইণ্টৰ পৰা কৈছো কাৰণ আজি এই ষ্টেটমেন্টৰ এটা বেয়া মিনিং হ'ব দ্বিতীয়তে কেইদিনমান আগতে আপোনালোকৰ ফালৰ পৰা কোনোবাই মই নকওঁ যে আমি নগাঁৱৰ পৰা মাছ নপঠাও তাৰমানে ইজ ইট নট যে ইকনমিক ব্লকেট এটা ইকনমিক ব্লকেট আৰম্ভ কৰি দিলে
তাৰমানে ইমান দিন আপোনালোকে যিবিলাক মোক কৈ আছিল যে এইবিলাক হিমন্ত বিশ্ব শৰ্মাই এনেই কয়, এনেইতো কোৱা নাই, যিটো প্ৰমাণ হৈ গ'ল যে আপোনালোকৰ মাইণ্ডত ইকনমিক ব্লকেটটো মূৰত আছে। ইটি যে আজি ইমান দিনে যেতিয়া ইয়াতে কি ক'লে যে গুৱাহাটীৰ চব্জিৰ দাম বঢ়োৱাটো, এতিয়াতো আপুনি 1:1 লিংক কৰি দিয়ক। আজিলৈকে অসমত কোনেও কোৱা নাই যে অমুক আপুনি মাছ নাই পঠোৱা, মাছ অন্ধ্ৰপ্ৰদেশৰ পৰা আহিব, মাছ অসমৰ ল'ৰাই উৎপাদন কৰিব। কিন্তু এনেকে যদি উজনি অসমত সৰু ঘটনা এটা হৈছে, ইমান ষ্টেটমেণ্ট দিছে, ঘটনা ক'তো হোৱা নাই, এটাই মাত্ৰ নাজিৰাত ঘটনা হৈছে। ঘটনা আৰু উজনি অসমৰ মানুহখিনিয়ে বিবৃতি দিছে, আইন হাতত লোৱা নাই। নহয়, ঠিক আছে, নহয় মই ক'লো নহয়, এটা ঘটনাক বাদ দি, কিন্তু তেনেকুৱা ঘটনা নামনি অসমত আপোনালোকে জানে আমাৰ মানুহখিনিৰ ওপৰত কিমান ডেইলি হৈ থাকে। কিয় ইয়াত স্যার মই উদাহৰণ দিছো, মই কওঁ উইথ এক্সাম্পল কওঁ, উইথ এক্সাম্পল কওঁ, উইথ এক্সাম্পল কওঁ। স্যার মুখ্যমন্ত্রী মহোদয়, আমার মানুহ তোমাৰ মানুহ, এই কথাটো মুখ্যমন্ত্রী এক্সপ্লেইন কৰিব লাগে। আমাৰ মানুহ বুলি মুখ্যমন্ত্রী যদি কয় আমাৰ মানুহ তোমাৰ মানুহ, এগৰাকী মুখ্যমন্ত্ৰীয়ে কয় এনেকে, এইটো এক্সপ্লেইন কৰিব লাগে। অলপ পিছত অধ্যক্ষ মহোদয়, সকলো মানুহক একে বুলি নিজৰ মাননীয় অধ্যক্ষ মহোদয়, আপোনাৰ এৰিয়াৰ মানুহ কাৰণে আপোনাৰ মানুহ, আপুনি নামনি অসমৰ আমি সবকে আমাৰ মানুহ বুলি ভাবো। এই অসমৰ প্ৰত্যেকজন মানুহ নিজৰ মানুহ বুলি মুখ্যমন্ত্ৰী মানুহ হয়, মই কম মোৰ মানুহ। মুখ্যমন্ত্ৰীয়ে প্ৰত্যেকজন নিজৰ মানুহ বুলি ভাবিব লাগিব। তেখেতে আমাৰ মানুহ তোমাৰ মানুহ বুলি ডিভিজন কৰিলে এই সংঘাতটো এনেকৈ হয়। কোনোবাই যদি মাছ বেপাৰীয়ে কিবা কৈছে, পৰিৱেশটো এনেকৈ আহিছে। কোনোবা মাছ বেপাৰীয়ে যদি এনেকৈ কৈছে যে অধ্যক্ষ মহোদয় মাছ কেনেকৈ পঠাব, মাছ লৈ যোনে যাব তাক যদি মাৰপিট কৰে, তাৰ ক'বলৈ দিয়ক, কেনেকৈ পঠাব ইয়াৰ পিছত ক'ব পাৰে। গতিকে অন্ততঃ মুখ্যমন্ত্ৰীয়ে আমাৰ মানুহ তোমাৰ মানুহ মাননীয় অধ্যক্ষ মহোদয়, মই নিজে ৰিকুৱেষ্ট কৰিম আপোনাক ক'বৰ কাৰণে, কাৰণ এইখিনি কথাৰ ওপৰত আপোনাৰ ষ্টেটমেণ্ট ৰেকৰ্ডত যোৱাটো খুব দৰকাৰী। এই যে আজি ক'লে যে আমি যামেই উজনিত, ইয়াৰ ওপৰত আপোনাৰ প্ৰতিক্ৰিয়া এই সদনত অহাটো খুব প্ৰয়োজনীয়। এই যে ইকনমিক ব্লকেট আৰম্ভ কৰিছে উজনি অসমৰ বিৰুদ্ধে, ইয়াৰ ওপৰত আপোনাৰ মন্তব্য অহাটো খুবেই প্ৰয়োজনীয়। মোৰ কোনো আপত্তি নাই। এই ল'ৰা বিজেপিৰ কেডাৰ পীযুষ হাজৰিকাৰ ঘনিষ্ঠ মানুহ, আৰে ঘনিষ্ঠ নহওক কিয়, মই কোনে মানুহ কি কথা কাৰ কি মই ক'ব যোৱা নাই। মই খালি এটাই কথা কৈছো যে যেতিয়ালৈকে অসমত খিলঞ্জীয়া মানুহখিনিৰ অধিকাৰ সুৰক্ষিত হৈ থাকিব, সকলোৱে চব কৰিব পাৰিব। কিন্তু খিলঞ্জীয়া মানুহখিনিক যদি আপোনালোকে দাবী ধমকি দি বহাব খোজে, পৰিৱেশটো ঠিক নহ'ব। এইটো কথা সদায় মনত ৰাখিব। আৰু আপোনালোকে এইটো কথা সদায় মনত ৰাখিব যে এইখন অসমত জাতি জনগোষ্ঠীৰ এটা বিভিন্ন অঞ্চলত তেওঁলোকৰ প্ৰভাৱ, আৰু এইটো আজি নহয়, হাজাৰ হাজাৰ বছৰ ধৰি কাৰ্বি মানুহখিনি কাৰ্বি আলঙত, বড়ো মানুহখিনি বড়োত, আহোম মানুহখিনি উজনি অসম উত্তৰ অসমত এটা তেওঁলোকৰ সাংস্কৃতিক প্ৰভাৱ আছে। খিলঞ্জীয়াৰ এটা অধিকাৰ আছে, UN-ৰ চাৰ্টাৰ আছে অন ইণ্ডিজেনাছ পিপুলছ ৰাইট। এইটো বাহিৰৰ পৰা অহা কনচেপ্ট নহয়। আৰু অনাৰেবল সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই কৈছে যে অসমৰ ওপৰত এটা এগ্ৰেছন চলি আছে। এইবিলাক মোৰ শব্দ নহয়। আপোনালোকে যে কয় হিমন্ত বিশ্ব শৰ্মাই কয়, এই শব্দবিলাক ইয়াত গোপীনাথ বৰদলৈ কৈ যোৱা শব্দ, বিষ্ণুৰাম মেধিয়ে কৈ যোৱা শব্দ, এই শব্দবিলাক সুপ্ৰিম কোৰ্টৰ মহামান্য আদালতে কৈ যোৱা। সৰ্বানন্দ সোণোৱাল ভাৰ্চেছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া কেছটো পঢ়িব, তাত লিখা আছে অসমৰ ওপৰত ইকনমিক এণ্ড এক্সটাৰ্নেল এগ্ৰেছন আৰম্ভ হৈছে বিকজ অফ দ্য পপুলেশ্যন ডিছবেলেঞ্চ। এইবিলাক মোৰ শব্দ নহয়। এইকাৰণেতো মই হাউচক কওঁ যে কেতিয়াবা হিমন্ত বিশ্ব শৰ্মাৰ শব্দ নে এইবোৰ বিষ্ণুৰাম মেধিৰ শব্দ, মোৰ শব্দ নে গোপীনাথ বৰদলৈৰ শব্দ, মোৰ শব্দ নে অনাৰেবল সুপ্ৰিম কোৰ্টৰ শব্দ, আপোনালোকে এক্সামিন কৰি ল'ব।